once again মই কোনো ধৰণৰ স্পইলাৰ নিদিওঁ, to স্পইলাৰ ফ্ৰী ৰিভিউ হ'ব। নমস্কাৰ গাইজ, ওয়েলকাম বেক টু আৱাৰ চেনেল চাই উইথ চিনেমা। তো আজি এখন নতুন মুভি লৈ আনিছোঁ। আজি মই চালোঁ কান্তাৰা চেপ্টাৰ 1। তো কান্তাৰা চেপ্টাৰ 1ৰ আজি মই ৰিভিউ দিম। তো তাৰ আগত এনেকুৱা ধৰণৰ ৰিভিউবিলাক পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু আপোনালোকে যাতে আমাক 500 ছাবস্ক্ৰাইবাৰ সোনকালে কৰি দিয়ে এইটোৱে আশা কৰিলোঁ। এতিয়া কান্তাৰা চেপ্টাৰ 1ৰ মই কথা কওঁ। এই চিনেমাখনৰ যদি আপোনালোকে ইণ্টাৰনেটত চাই আপোনালোকে মিক্স ৰিভিউ পাব, মিক্স অপিনিয়ন পাব। আৰু কিছুমানে মুভিখনৰ পজিটিভ কথা কৈছে আৰু কিছুমানে প্ৰব্লেমেটিক কিছুমান কথা কৈছে। এতিয়া মই দুটা সাইড মই কম কিয় প্ৰব্লেমেটিক বুলি কৈছে মুভিখনৰ। এতিয়া কান্তাৰা চেপ্টাৰ 1 ইটস নট এ মুভি, মই এইটোৱে ক'লোঁ। কান্তাৰা চেপ্টাৰ 1 ইটস এ চিনেমেটিক এক্সপিৰিয়েঞ্চ and you should also experience it in theaters। মই এইখিনিয়ে ক'লোঁ বিকজ আমাৰ যেনেকুৱা কান্তাৰা যোনখন 1 আছিল, কান্তাৰা 1ত দেখাইছিল যে কেনেকৈ মানে সেই মুভিখনে মাত্ৰ 16 কোটি টকাৰ বাজেট আছিল। বাজেটত 16 কোটি টকাৰ বাজেটত ইমান এখন চিনেমেটিক মাষ্টাৰপিচ ঋষভ শেট্টীয়ে বনাইছিল কান্তাৰা যোনখন 1 আছিল। আৰু এইখন চেপ্টাৰ 1খন একচুৱেলি প্ৰিকুৱেল হয় তাৰ আগৰ ষ্টৰী। আৰু সেইখনতো আগৰ মুভিখনত আমি দেখিছিলোঁ যে চিম্পল এটা ষ্টৰী চলি থাকে গাঁৱৰ যি ট্ৰাইবেল জনগোষ্ঠীয় লোকৰ মাজত, জংঘলৰ মাজত। তাৰ ওপৰত তেওঁলোকে তাৰে মাজত তেওঁলোকে এজন দেৱী বুলি ক'ব পাৰি বা গডেছ বুলি ক'ব পাৰি বা গড বুলি ক'ব পাৰি, তেওঁক ৱৰ্শ্বিপ কৰে। আৰু তাৰে ওপৰত মিথিকেল মানে টাচ আছে। আৰু মানে কি বুলি ক'ম মই, এইখন মানে কালচাৰেল মানে ফিনমিনা বুলি ক'ব পাৰি এইখন মুভি। আৰু তাৰে শেষ হোৱাৰ লগে লগে এই মুভিখন কান্তাৰা চেপ্টাৰ 1 ষ্টাৰ্ট হৈছে আগৰ মুভিখনৰ লাষ্টৰ পৰা য'ত শেষ হৈছিলে। তো এতিয়া যোনে যোনে আগৰখন চোৱা নাই আগতে সেইখন চাই লওক, তাৰপিছত এইখন চাব আপোনালোকে। তো এতিয়া মই আহোঁ যে মই কিয় কৈছিলোঁ যে মিক্স ৰিভিউ ইণ্টাৰনেটৰ আছে। কিছুমানে এই মুভিখনক লৈ প্ৰব্লেমেটিক পাইছে। কিয় প্ৰব্লেমেটিক পাইছে মই কৈছোঁ, এনেকুৱা ধৰণৰ মুভিত তাৰমানে শাসক মানে ৰুলাৰে মানে হিন্দু ৰুলাৰে মানে আমাৰ যি ট্ৰাইবেল জনজাতীয় লোক আছে তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা দেখাইছে বা সেই কৰা দেখাইছে। মন্দিৰত মানে সোমাব নিদিয়ে, তেনেকুৱা টাইপৰ আৰু তলৰ শ্ৰেণীৰ মানুহ এইবিলাক টাইপৰ বস্তু এটাক লৈ তাৰমানে কিছুমানে এই মুভিখন প্ৰব্লেমেটিক পাইছে। বাট মই এটা কথা ক'ব বিচাৰোঁ, দিছ ইজ জাষ্ট এ মুভি। আমি মুভি কিয় চাওঁ? ফৰ এণ্টাৰটেইনমেণ্ট পাৰপজ। চ' টেক ইট জাষ্ট এজ এ মুভি। মই এইখিনিয়ে ক'ব বিচাৰোঁ, কাৰণ এই বস্তুটোক লৈ যাতে ৰিলিজনলৈ এই বস্তুটো লৈ নাযায় চিনেমাখনৰ পৰা, বা পলিটিকেল এজেণ্ডা বা পলিটিকেল এংগল যাতে নিদিয়ে বা ৰিলিজিয়াছ এংগল যাতে এটা নিদিয়ে, তাকে লৈ যাতে এই বস্তুটো প্ৰব্লেমেটিক এই চিনেমাখনক লৈ ৰিভিউ হ'ব নালাগে। একৰ্ডিং টু মাই অপিনিয়ন ইটছ এ চিনেমেটিক এক্সপিৰিয়েঞ্চ এণ্ড ইউ শুড অলছ' এক্সপিৰিয়েঞ্চ ইট। মই এইখিনিয়ে কওঁ। আৰু মুভিখনৰ ৰান টাইম হ'ল 2 hours 48 minutes। য়েছ, অবভিয়াছলি ইটছ এ লেণ্ডি মুভি। আগৰখনৰ 2 hours অলমষ্ট 27 minutes মান আছিল ৰান টাইম। আগৰখনতকৈ আৰু অলপ বেছি। আজিৰ দিনত 2 hours 48 minutes মানে ইটছ এ লং ষ্টৰী, লেণ্ডি ষ্টৰী। আৰু কমেডি টাচ এইবাৰ বহুত দিছে মুভিখনৰ ফাৰ্ষ্ট পাৰ্টত। আৰু ফাৰ্ষ্ট পাৰ্টত কিছুমান নেৰেশ্যন আছে য'ত আমি মানে লাগে যে মুভিখন ক'ৰবাত শ্ল' টাইপ লাগে। কিন্তু যেতিয়া ইণ্টাৰভেল আহিব বা ছেকেণ্ড পাৰ্ট আহিব মুভিখনৰ, মানে ইটছ এ মাইণ্ড বগলিং এক্সপিৰিয়েঞ্চ। ছেকেণ্ড পাৰ্ট অহাৰ লগে লগে আপোনালোকৰ গুজবাম্প আহি যাব। ইণ্টাৰভেলৰ পিছতে মানে অহাৰ লগে লগে আপোনালোকৰ গুজবাম্পছ ফিল হ'ব। আৰু ঋষভ শেট্টীৰ মানে মই পাৰফৰ্মেঞ্চৰ কথা কি কওঁ, যেতিয়া ঋষভ শেট্টীয়ে ট্ৰান্সফৰ্মেশ্যন লৈছে, মানে একদম হেডছ অফ টু ইউ ঋষভ শেট্টী, যে ইউ হেভ পুল দিছ মানে মাষ্টাৰপিচ। আৰু তেওঁৰ এক্টিঙৰ কথা মই ক'লোৱেই জাষ্ট। তেওঁ যেতিয়া মানে ট্ৰান্সফৰ্ম হৈছে চিনেমাখনত, তো সেই চিনবিলাক চাবলগীয়া। আৰু মই ফাৰ্ষ্ট পাৰ্টখনৰ কথা যদি কওঁ, ফাৰ্ষ্ট পাৰ্টখনত চলি থাকে এটা ষ্টৰী আৰু লাষ্টৰ সেই 5-10 মিনিটতহে আমি সেই ঋষভ শেট্টীৰ সেই ট্ৰান্সফৰ্মেশ্যন চিনটোত আমাৰ গুজবাম্প আহে। এইখনত আমি ছেকেণ্ড হাফৰ পৰাই সেই বস্তুটো দেখা পাওঁ। ফাৰ্ষ্ট হাফটো অলপ কমেডি টাচ থাকে এইবাৰ, ছেকেণ্ড হাফটো পুৰা চিৰিয়াছ। আৰু ছেকেণ্ড হাফত আৰু এটা টাইগাৰৰ লগতো চিন আছে যোনটো অত্যন্ত মানে বহুত বেছি ভাল লগা চিন।
আমাৰ ভিএফএক্সৰ কথা কি কম, ইমান ধুনীয়া। আৰু এই ছবিখন মাত্ৰ 125 কৰোৰত 125 কৰোৰত এনেকুৱা ইমান ধুনীয়া ছবি কেনেকৈ বনাইছে আই অলছো ডোন্ট নো। ইমান ধুনীয়া ষ্টৰি, ইমান ধুনীয়া চিনেমেটিক এক্সপিৰিয়েঞ্চ। আৰু যোনটো ট্ৰান্সফৰমেশ্যনৰ কথা ক'লো সেইটোতো চাবলগীয়া হয়। আৰু লগতে ছবিখনৰ লাষ্টলৈ যোনটো ক্লাইমেক্স চিন আহে, ক্লাইমেক্সটো এইবাৰ আপোনালোকৰ মাথা হিলাই দিব। এনেকুৱা ধৰণৰ ক্লাইমেক্স আছে, গতিকে মই অলপো হিন নিদিওঁ, আপোনালোকে নিজে গৈ থিয়েটাৰত এক্সপিৰিয়েঞ্চ কৰক। ক্লাইমেক্সটো বহুত ধুনীয়া হয় আৰু বহুতেই বেছি মানে ছাৰপ্ৰাইজিং হয় ক্লাইমেক্সটো। তো এইখিনিয়ে আছিল থুলমূল কান্তাৰা চেপ্টাৰ 1ৰ ৰিভিউ। তো অল দ্য বেষ্ট টু ঋষভ শেট্টি ফৰ হিজ আউটষ্টেণ্ডিং পাৰফৰ্মেঞ্চেছ। আৰু মই কৈছোঁ অলৰেডি প্ৰব্লেমেটিক পাইছে কিহৰ কাৰণে, বাট আপুনি মুভি চাব গৈছে এইবিলাক বস্তু ইগন'ৰ কৰি মুভিখন চাওক, এক্সপিৰিয়েঞ্চ কৰক, তাৰপিছত আপুনি নিজে কওক যে মুভিখন কেনেকুৱা পাইছে। ইটছ এ মাষ্ট ৱাচ ফৰ মি ৰেকমেণ্ডেশ্যন, ইউ কেন গ' এণ্ড ৱাচ ইট। আৰু এই মুভিখনক যদি মই ৰেটিং দিব লাগে, আউট অফ 5 ষ্টাৰ যদি মই ৰেটিং দিব লাগে, তেনেহ'লে মই ৰেটিং দিম 4 ষ্টাৰ ৰেটিং দিম এই মুভিখনত। তো এইখিনিয়ে আছিল এই মুভিখনৰ ওপৰত। কেনেকুৱা পালে ভিডিঅ'টো জনাব, ভাল পালে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা পালে আপোনালোকে। আৰু এনেকুৱা ধৰণৰ বহুত চিনেমাৰ ওপৰত মই ভিডিঅ' অলৰেডি বনাইছোঁ, অসমীয়া হওক আৰু যোৱাকালি মই 3খন চিৰিজৰ ওপৰত ভিডিঅ' বনাইছোঁ, এলিছ ইন বৰ্ডাৰলেণ্ড আৰু 2খন আণ্ডাৰৰেটেড চিৰিজ। গতিকে আপোনালোকে চোৱা নাই যদি ভিডিঅ' এটা চাব। থেংক ইউ, বাই বাই।